এইখন মদনপুৰ দলং। দশমীৰ দিনা বহুত মানুহ একগোট হয়। এই ঠাইখিনিতে দেৱী বিসৰ্জন দিয়া হয়। আগতে এখন কাঠৰ দলং আছিল। দশমীৰ দিনাই ভাঙিছিল। দেৱী বিসৰ্জন দিয়াৰ সময়ত ইমান মানুহ হয়। অলপ আগতে এজাক বৰষুণে ধুই থৈ যায়। দীঘলীয়া উশাহ এটা লৈ চুটি হাফপেণ্টটো পিন্ধি মই ওলাইছোঁ বাইহাটা চাৰিআলিৰ ফালে। মোৰ প্ৰথমটো লবংগলৈ মানে লং ব্লগলৈ আপোনালোক সকলোকে চাৰ্টৰ বুটাম খুলি স্বাগতম জনাইছোঁ। অলপ আগত টোল প্লাজা, কাৰ, জীপ, ভেন এই বাহন এবাৰ গ'লে 135 টকা আৰু অহা যোৱা কৰিলে 200 টকা। মই চাৰ্টৰ পকেটৰ বুটাম খুলি ফ্ৰী পাছ দেখুৱাই আব্বা ভাঙি গোল্লা এৰি দিলোঁ মানে পাৰ হ'লোঁ। খিনি বহুত ডেভেলপ হ'ল। বাহিৰৰ পৰাও বহুত মানুহ কৰ্মসংস্থাপনৰ বাবে থাকিব ল'লে। ওচৰৰ মানুহৰো 2 পইচা উপাৰ্জন হ'ল। ঘৰ ভাড়া দি হ'লেও। ঘৰ ভাড়াত লাগিলে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰো ঘৰত ব্যৱস্থা আছে। পানী পায়খানাৰো অৱস্থা সন্তোষজনক। চাওকচোন চাইকেল চলাই যাই আছে। সকলো পুৰুষৰে এখন চাইকেল থাকে। গুণগুণাই গান গাই গাই তেওঁ চাইকেল চলায় আৰু কোনোবা নাৰীৰ পদূলিত চেইন পৰে। কবিতাটো নীলিম কুমাৰ দেৱৰ। পিছে ডিউ ৰেছপেক্ট মোদীজীৰ চেইন পৰা নাই চাইকেলৰ আৰু সৰ্বানন্দ সোণোৱালৰ একা। বাইহাটা চাৰিআলি পালে আকৌ মোৰ কলেজীয়া দিনৰ ঘটনা এটালৈ মনত পৰে। তেজপুৰৰ ফালৰ পৰা অহা বাছ এখনৰ কাষেৰে লগৰ এজনৰ লগত খোজকাঢ়ি আহি আছিলোঁ। দিনেই বেয়া আছিল নেকি, দিলে নহয় মহিলা এজনীয়ে বমি কৰি। দিন ভালেই আছিল মোৰ। ৰ মেটেৰিয়েলছখিনি মোৰ তাত নপৰি লগৰজনৰ মূৰত পৰিল। পিছে তাৰহে দিন বেয়া। ইফালে সিফালে চাই দেখোঁ টিউবেল এটা। দিন ভালেই আছিল হ'বলা। মাৰোঁ মানে মাৰোঁ নোলায় পানী। ইমাননো বেয়ানে দিন। দিন ভালেই দিয়ক। ওচৰৰ এঘৰত থকা টিউবেলত লগৰজনে ৱাশ্বিং পাউডাৰ নিৰ্মা কৰিলে আৰু কাহানিও বাছৰ কাষেৰে নাযাওঁ বুলি নমস্কাৰ দিলে। নমস্কাৰ জনাই আপোনালোকক কওঁ, অলপতে ঘিণ লাগে যদি ভিডিঅ'টো নুশুনিব। ভাত ভিতৰে নগ'লে মোকেই গালি দিব। তোৰ কথা মই নুশুনো, নীতিশাস্ত্ৰ নামানো। আজিলৈ সামৰিছোঁ। মই পিছে সৰ্পগন্ধা বিচাৰি গৈছিলোঁ হোমিঅ' দোকানত। পিছে নাপালোঁ। প্ৰেছাৰ আৰু নাৰ্ভৰ কাৰণে বিৰাট ভাল সৰ্পগন্ধা। ইয়াৰ বৈজ্ঞানিক নাম ৰাৱালচিয়া কিউ।